ঈশ্বৰৰ মহিমা হোক। এজন বিৰোধীক প্ৰতিশোধ লোৱা, নিবেদন কৰিলে অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক ৰক্ষা কৰা। লুক 18:3 আমাৰ খ্ৰীষ্টিয়ান জীৱনত আমাৰ মাংস আৰু তেজৰ বিৰুদ্ধে মল্লযুঁজ নহয় বা মানুহৰ লগত নহয়। আমি শয়তানৰ কৌশল আৰু ইয়াৰ আধ্যাত্মিক দুষ্টতাৰ সৈতে মল্লযুঁজ কৰিছোঁ। এতেকে আমাৰ বিৰোধী শয়তান গুজৰি থকা সিংহৰ দৰে তেওঁ আমাক গ্ৰাস কৰিবলৈ বিচাৰি ঘূৰি ফুৰে। যেতিয়া আমি ইয়াত বিবেচনা কৰোঁ তেতিয়া সকলোকে গ্ৰাস কৰিবলৈ ঘূৰি নুফুৰে। যিজনক তেওঁ ভক্ষণ কৰিব পাৰে তেওঁক বিচাৰি পাই ভক্ষণ কৰিবলৈ বিচাৰি থাকে। শয়তানে মানুহৰ সন্তানক গ্ৰাস কৰিবলৈ চেষ্টা কৰে। যিসকল জয়ী হোৱা পবিত্ৰ লোক, যিসকল মণ্ডলী স্বৰূপ মহিলাৰ দ্বাৰা প্ৰসৱ হ'বলৈ সাজু হৈ থাকে, তেওঁলোকক গ্ৰাস কৰিবলৈ সি যুগুত হৈ থাকে। খ্ৰীষ্টৰ আগমনৰ সময়ত উত্থাপিত হ'বলৈ বিচাৰি আৰু উৎসাহিত কৰাসকলক শয়তানে ধৰিবলৈ বা গ্ৰাস কৰিবলৈ ঘূৰি ফুৰে। এডেন বাগিচাত শয়তানে এটা মূৰৰ সাপ লৈ আহিল, কিন্তু এই শেষ দিনবোৰত আমি শয়তানক সম্পূৰ্ণ শক্তিৰে কাম কৰা দেখিবলৈ পালোঁ, 7টা মূৰেৰে। এই বিৰোধী শয়তানৰ বিৰুদ্ধে প্ৰতিশোধ লৈ আমাক ৰক্ষা কৰাটো আমাৰ ঈশ্বৰৰ প্ৰয়োজনীয়। সেই সময়ত প্ৰকাশ পাবলৈ সাজু হোৱা পৰিত্ৰাণৰ বাবে আমি বিশ্বাসৰ দ্বাৰাই ঈশ্বৰৰ শক্তিৰ দ্বাৰা ৰখাৰ প্ৰয়োজন। যীশুৱে তেওঁৰ মৃত্যুৰ দ্বাৰা মৃত্যুৰ ক্ষমতা থকা জনক ধ্বংস কৰিলে, অৰ্থাৎ শয়তানক মৃত্যুৰ দ্বাৰা মৃত্যুক জয় কৰি পুনৰ উত্থান কৰিলে। সেয়েহে ঈশ্বৰৰ পুত্ৰ যীশুৰ মাত শুনি মৃত লোকসকলৰ পুনৰুত্থানৰ দিনাত সকলো মৃত লোক পুনৰ উত্থান হ'ব। বিশেষকৈ বিবেচনা কৰিলে দেখা যায় যে ই শিঙাৰ শব্দত ঘটিব, যেতিয়া যিবিলাক শৰীৰ ৰূপান্তৰৰ বাবে যোগ্য তাক উত্থানৰ যুগেৰে ৰূপান্তৰিত কৰে। আমি প্ৰভুৰ আবিৰ্ভাৱৰ বিষয়ে জানিব পাৰোঁ যে তেতিয়া প্ৰভুৱে জয়ধ্বনিয়ে আৰু প্ৰধান স্বৰ্গদূতৰ মাতেৰে আৰু ঈশ্বৰৰ শিঙা বাদ্যৰে স্বৰ্গৰ পৰা নামি আহিব। আমি দেখিবলৈ পাওঁ যে এই শিঙা আৰু শব্দবোৰ প্ৰভুৰ মাত, যিয়ে তেওঁৰ শত্ৰুক প্ৰতিশোধ লয়। গতিকে প্ৰভুৰ আগমনৰ সময়ত যেতিয়া আমি ৰূপান্তৰিত হ'ম আৰু বিৰোধীৰ প্ৰতিশোধ লোৱাৰ শব্দ গ্ৰহণ কৰিম, তেতিয়া শয়তানক উৰুৱাই দিয়া হ'ব আৰু আমি অনন্তকালত একত্ৰিত হ'ম। কিন্তু আমি বুজিব লাগিব যে কাক আৰু কেনেকৈ প্ৰতিশোধ লোৱা হ'ব আৰু পৰিত্ৰাণ দিয়া হ'ব। আমি পঢ়িবলৈ পাওঁ যে ঈশ্বৰৰ মনোনীত লোকসকলে প্ৰতিশোধ ল'ব আৰু পৰিত্ৰাণ পাব। যেতিয়া আমি এই নিৰ্বাচিতসকলৰ বিষয়ে অধিক জানিব পাৰোঁ, তেতিয়া তেওঁলোকক পিতৃ ঈশ্বৰৰ অনুসাৰে পূৰ্বতে জনা যায় আৰু অনুতাপ আৰু বাপ্তিস্মৰ দ্বাৰা ঈশ্বৰৰ দ্বাৰা অহৰত আহ্বান কৰা পূৰ্ব নিৰ্ধাৰিত হয়। তেওঁলোকক ধাৰ্মিক বুলি গণ্য কৰা হয় আৰু পবিত্ৰ আত্মাৰ দ্বাৰা আত্মাৰ পবিত্ৰকৰণ লাভ কৰে, যাৰ ফলত ঈশ্বৰৰ সান্নিধ্যত নিষুদ্ধ আজ্ঞাকাৰিতাৰে জীয়াই থাকে। কেৱল এয়াই নহয়, তেওঁলোকক যীশুৰ পেজ ছিটিয়াই দিয়া হয় আৰু সকলো পাপ আৰু অধাৰ্মিকতাৰ পৰা সূচী কৰা হয়, ঈশ্বৰৰ দ্বাৰা ধোৱা হয় আৰু পবিত্ৰকৰণ লাভ কৰে। সেই হিচাপে ঈশ্বৰৰ নিৰ্বাচিতসকলৰ আধ্যাত্মিক জীৱনত আমি কিছুমান নিৰ্দিষ্টতা দেখা পালোঁ। প্ৰথমতে তেওঁলোকক ঈশ্বৰে মনোনীত কৰিছে। যিহেতু বহুতক নিমন্ত্ৰণ কৰা হৈছে, কিন্তু কম সংখ্যককে মনোনীত কৰা হৈছে, যাতে আমিও আমাৰ আহ্বান আৰু নিৰ্বাচিত হোৱাটো নিশ্চিত কৰিবলৈ অধ্যৱসায়ী হ'ব লাগিব। দ্বিতীয়তে, এই মনোনীতসকল ঈশ্বৰৰ বাবে পবিত্ৰ। সেইদিনা তেওঁ পবিত্ৰ লোকসকলক তেওঁৰ ওচৰলৈ গোটাই ল'ব, যিসকলে বলিদানৰ দ্বাৰা ঈশ্বৰৰ সৈতে নিয়ম কৰিছিল। তৃতীয়তে, তেওঁলোক ঈশ্বৰৰ প্ৰিয়। আহক আমি ঈশ্বৰৰ প্ৰতিনিধি, ঈশ্বৰৰ দাসৰ বাবে আকাংক্ষা আৰু প্ৰিয়প্ৰাপ্ত হ'বলৈ নিজকে অনুশীলন কৰোঁ। ইয়াৰ দ্বাৰা ঈশ্বৰ আমাত সন্তুষ্ট হ'ব আৰু আমি ঈশ্বৰৰ প্ৰিয় পুত্ৰ হ'ম। এই ভাতৃসকল, যিসকল প্ৰভুৰ প্ৰিয়, তেওঁলোকক ঈশ্বৰে আদিৰে পৰা আত্মাৰ পবিত্ৰকৰণ আৰু সত্যত বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণৰ বাবে বাছি লৈছে। এই মনোনীতসকলে অনন্ত মহিমাৰে খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ লাভ কৰিব। ঈশ্বৰে তেওঁৰ স্বৰ্গদূতসকলক শিঙাৰ ডাঙৰ শব্দৰে পঠিয়াব, যাৰ দ্বাৰা বিৰোধীৰ প্ৰতিশোধ ল'ব আৰু চিৰন্তন পৰিত্ৰাণৰ বাবে তেওঁৰ নিৰ্বাচিত লোকসকলক চাৰিওফালৰ পৰা একত্ৰিত কৰিব। এইসকলে যাতে চিৰন্তন পৰিত্ৰাণৰ বাবে সাজু হ'বলৈ আৰু ঈশ্বৰে নিজৰ বিৰোধীৰ প্ৰতিশোধ লোৱা দিনলৈ তেওঁলোকে দিনে ৰাতিয়ে প্ৰভুৰ ওচৰত ক্ৰন্দন কৰি থাকে। ইয়াৰ কাৰণ যীশুৱে এই বিষয়ে কৈছে, সদায় সচেতন হৈ থাকা আৰু প্ৰাৰ্থনা কৰি থাকা, যাতে তোমালোক এই সকলোবোৰ ঘটিবলগীয়া কথাবোৰৰ পৰা হাত সাৰিব পাৰা আৰু মানুহৰ কোটৰ আগত থিয় হ'বলৈ যোগ্য বুলি গণ্য হ'ব পাৰা। নিৰন্তৰে প্ৰাৰ্থনা কৰাটো আমাৰ বাবে ঈশ্বৰৰ ইচ্ছা। কেৱল সেয়েই নহয়, ঈশ্বৰে যিসকলে তেওঁক ভয় কৰে তেওঁলোকৰ ইচ্ছা পূৰণ কৰে।
তেওঁ তেওঁলোকৰ চিঞৰ শুনি তেওঁলোকক ৰক্ষা কৰে। গতিকে কেৱল আমি ছাৰ পাই থকাটোৱেই নহয়, শুই থকাৰ সময়তো আমাৰ হৃদয় জাগ্ৰত হ'ব লাগিব, যাতে টোকৰ মাতি থকা প্ৰিয়জনৰ মাত শুনিব পাৰোঁ। সদায় অপেক্ষা কৰি আৰু প্ৰাৰ্থনা কৰি থাকিব পাৰোঁ। আহক আমি সদায় ধৰ্মগীত আৰু স্তুতিগীত আৰু আধ্যাত্মিক গানেৰে নিজৰ ভিতৰতে কথা কওঁ, প্ৰভুৰ বাবে নিজৰ হৃদয়ত গান গাওঁ আৰু স্তুতি কৰি থাকোঁ, যাতে আমি ঈশ্বৰে আমাক তেওঁৰ মনোনীত লোকসকলৰ লগত দীৰ্ঘদিন ধৰি সহ্য কৰা দেখিব পাৰে, যিসকলে তেওঁৰ ওচৰত দিনে ৰাতিয়ে ক্ৰন্দন কৰি থাকে। প্ৰভু ঈশ্বৰে যেতিয়া তেওঁৰ বিষয়ে কয়, তেতিয়া তেওঁ স্পষ্টকৈ কয় যে তেওঁ দীৰ্ঘ সহিষ্ণু। আমাৰ জীৱনৰ কিছুমান বিশেষ কথাৰ আশীৰ্বাদৰ বাবে। প্ৰথমতে, প্ৰভু দীৰ্ঘ সহিষ্ণু আৰু অতি দয়ালু, আমাৰ দুখ আৰু অপৰাধ ক্ষমা কৰে। তেওঁ মহাপুৰোহিত, যিজনক তেওঁৰ দীৰ্ঘ সহিষ্ণুতাৰ বাবে আমাৰ দুৰ্বলতাৰ অনুভৱেৰে স্পৰ্শ কৰিব পাৰি। তেওঁ আমাৰ সকলো অপৰাধ আৰু দুখ ক্ষমা কৰে। দ্বিতীয়তে, ইছৰাইলৰ লোকসকলৰ দৰে যিসকলে জেদী আৰু বিদ্ৰোহী হৈ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, তথাপিও ঈশ্বৰে তেওঁলোকক তেওঁৰ দীৰ্ঘ সহিষ্ণুতাৰ বাবে পৰিত্যাগ নকৰিলে। মই তোমাক কেতিয়াও পৰিত্যাগ নকৰোঁ আৰু তোমাক এৰি নিদিওঁ, ঈশ্বৰে এইদৰে কৈছে। তৃতীয়তে, ঈশ্বৰে আমাৰ প্ৰতি দীৰ্ঘ সহিষ্ণু। কোনোবাই বিনষ্ট হোৱাটো ইচ্ছা নকৰে, কিন্তু সকলোৱে অনুতাপ কৰিবলৈ ইচ্ছা কৰে। ঈশ্বৰে বিচাৰে যে মণ্ডলীয়ে, প্ৰতিজন ব্যক্তিয়ে অনুতাপ কৰক আৰু প্ৰথম প্ৰেমলৈ ঘূৰি আহি প্ৰথম কামবোৰ কৰক। চতুৰ্থতে, আমাৰ প্ৰভুৱে আমাক এনেদৰে চাব বিচাৰে যেনে খেতিয়কে বহুমূলীয়া ফলৰ বাবে ধৈৰ্যৰে অপেক্ষা কৰি থাকে, যাতে আমি আগতীয়া আৰু পিছৰ বৰষুণৰ দ্বাৰা আশীৰ্বাদ লাভ কৰিব পাৰোঁ। তাৰ দ্বাৰা আমি প্ৰভুৰ আবিৰ্ভাৱত যেতিয়া তেওঁ ফল গোটাবলৈ আহিব, তেতিয়া সকলো ধৰণে সুখদায়ক ফল হিচাপে সলনি হ'ব পাৰিম। তেনেদৰে আমি প্ৰভুৰ আবিৰ্ভাৱত একত্ৰিত হ'বলৈ তেওঁৰ দীৰ্ঘ সহিষ্ণুতাৰ আমাৰ বাবে পৰিত্ৰাণ হয়। আমি পঢ়োঁ যে যদিও আমাৰ ঈশ্বৰে তেওঁলোকক বহু সময় সহ্য কৰে, তথাপিও তেওঁৰ নিজৰ মনোনীতসকলৰ প্ৰতিশোধ লয় আৰু তেওঁলোকক ৰক্ষা কৰে। প্ৰকাশ হোৱা বাক্যৰ পদবোৰত প্ৰভুৱে কৈছে যে তেওঁৰ আবিৰ্ভাৱ অতি ওচৰ, কিন্তু আমি জানো এতিয়ালৈকে আমাৰ প্ৰভু প্ৰকাশ হোৱা নাই। গতিকে যেতিয়া আমি কওঁ যে আমাৰ প্ৰভুৰ আগমন অতি সোনকালে, আমি ইয়াক হঠাতে বুলি বুজিব লাগিব। যীশুৱে যাতে হঠাতে আহি আমাক শুই থকা দেখা নাপায়, তেওঁ সকলোকে কৈছে যে সকলোৱে চাৰে থাকিব লাগে। কাৰণ আমি বিচৰা আমাৰ প্ৰভু হঠাতে তেওঁ মন্দিৰলৈ আহে। চোৱা, তেওঁ আহিব, বাহিনীবিলাকৰ প্ৰভুৱে কৈছে। মৃত্যুৱে আমাক হঠাতে আগুৰি ধৰে। ক্ষণতেকে চকুৰ পলকতে আমি ৰূপান্তৰিত হ'ম। যিসকলক প্ৰভুৰ আগমনৰ সময়ত তুলি লোৱাৰ যোগ্য বা বিজয়ী মানুহৰ শিশুক হঠাতে ঈশ্বৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ লৈ যোৱা হ'ব। মানুহৰ পুত্ৰৰ আবিৰ্ভাৱৰ দিন আমাৰ ওপৰত অজ্ঞাতে অহাৰ সময়ত আমি সাৱধান হ'ব লাগিব। গতিকে সময়তো আৰু অসময়তো উদ্যোগী হোৱা। আহক আমি সদায় সজাগ থাকোঁ, কাৰণ আমি নাজানো যে আমাৰ যীশু কেতিয়া আহিব, সন্ধিয়াত বা মাজনিশাত বা কুকুৰাৰ ডাকত বা ৰাতিপুৱা। ইয়াৰ দ্বাৰা আহক আমি আমাৰ প্ৰভুক লগ কৰিবলৈ প্ৰস্তুত হওঁ। আমাৰ ঈশ্বৰে এনে লোকসকলক সাজু কৰক, যিসকলে নিজকে সাজু কৰি তুলিছে। তেওঁলোক প্ৰভুৰ বাবে সাজু হৈছে। আমাৰ ঈশ্বৰে আমাক প্ৰস্তুত হ'বলৈ সহায় কৰক, তাৰ দ্বাৰা আমি প্ৰভুক লগ কৰিবলৈ সাজু হওঁ।